মাৰ্কেটত কিছুমান লেভেলছ নামৰ শব্দ ব্যৱহাৰ কৰা হয়। লেভেলছ মানে একো নহয়, এইখিনি হৈছে ছাপৰ্ট ৰেজিষ্টেন্স। মাৰ্কেট ক'ত আছে তাৰ ওপৰত ডিপেণ্ড কৰে। যেনেকৈ এতিয়া যদি আমি চাওঁ মাৰ্কেটখন যদি এইডোখৰ আছে, ইয়াৰ ৰেচপেক্টত মাৰ্কেট যদি এইডোখৰ আছে, এই ওপৰতো হৈ যাব ৰেজিষ্টেন্স আৰু তলৰটো হৈ যাব ছাপৰ্ট। এতিয়া একৰ্ডিংলি যেতিয়া মাৰ্কেটে মোমেন্টাম দি মাৰ্কেট তলৰ পৰা গৈ বাউন্স বেক কৰিছে, ক'ৰ পৰা বাউন্স বেক কৰিছে? ছাপৰ্টৰ পৰা কৰিছে। মাৰ্কেটে আকৌ ওপৰলৈ গৈ ৰেজিষ্টেন্সৰ পৰা আকৌ ফল কৰিছে। ক্লিয়াৰ? এতিয়া দেখা গৈছে যে 70% অফ দ্য টাইমছ কি হয়, ছাপৰ্টৰ পৰা 70% অফ দ্য টাইমছ মাৰ্কেট ওপৰলৈ উঠি যায় আৰু ৰেজিষ্টেন্সৰ পৰা 70% টাইমছ মাৰ্কেট তললৈ পৰি যায়। ঠিক আছে? 30% সেইটো উল্টা হ'ব পাৰে। নাথিং ইজ 100%। আমি ইয়াত চাইছো যে ইয়াত কি হৈছে, মাৰ্কেট যেতিয়া ৰেজিষ্টেন্সৰ ওচৰলৈ পৰি যায়, ছাপৰ্টৰ ওচৰলৈ উঠি গৈছে। আৰু এটা কণ্ডিশ্যন হ'ব পাৰে, সেই কণ্ডিশ্যনটো আমি চাওঁ এতিয়া। মাৰ্কেটে গৈছে ৰেজিষ্টেন্সৰ ওচৰত, এবাৰ ৰেজিষ্টেন্স ভাঙি দিলে। কৈছিলো ন, মাৰ্কেট ৰেজিষ্টেন্সৰ ওচৰলৈ গ'লে 70% পৰিব, 30%টো উল্টাও হ'ব পাৰে। কাৰেক্ট? এতিয়া ব্ৰেক কৰি দিলে, এতিয়া কি হ'ব? মাৰ্কেটটো এতিয়া ইয়াত আহি গ'ল। মাৰ্কেটৰ কাৰণে এতিয়া কি হ'ব, যোনটো আগতে মাৰ্কেটৰ কাৰণে ৰেজিষ্টেন্স নিচিনা কাম কৰিছিলে, সেইটো এতিয়া ছাপৰ্ট নিচিনা কাম কৰিব। আৰু নতুন ৰেজিষ্টেন্সটো ক'ত আছে? ওপৰত আছে। কাৰেক্ট? বুজি পালে এতিয়া? এতিয়া এই পইণ্টটো আপোনালোকৰ নোটছত লিখা আছে, whenever market breaks the resistance, this resistance acts as support. যেতিয়া মাৰ্কেটে পুৰণা ৰেজিষ্টেন্সটো ভাঙি ওলাই গুচি যাব, এতিয়া সেই পুৰণা ৰেজিষ্টেন্সটো এতিয়া কাম কৰিব ছাপৰ্টৰ নিচিনাকৈ, আৰু ওপৰত এটা নতুন ৰেজিষ্টেন্সৰ লেভেল ফৰ্মেশ্যন হ'ব। ইয়াত বিভিন্ন এইখিনি যোনখিনি আছে এইখিনি লেভেল বুলি কোৱা হয়। মাৰ্কেটখন ক'ত আছে তাৰ ওপৰত নিৰ্ধাৰিত কৰি কোনটো ৰেজিষ্টেন্স হ'ব, কোনটো ছাপৰ্ট হ'ব, সেইটো আমি ড্ৰ কৰোঁ বা আঁকি লওঁ। ঠিক আছে?